ইপিএফৰ কেণ্ডিডেট ৰূপম ৰায়ৰ নমিনেশ্যন কেঞ্চেল কৰিবৰ কাৰণে তেখেতৰ নমিনেশ্যন ৰিজেক্ট কৰিবৰ কাৰণে আজি কোকৰাঝাৰ জিলাৰ ডিচি ডাঙৰীয়ালৈকে আৰু বাউসুংৰি সমষ্টিৰ যি ৰিটাৰ্ণিং অফিচাৰ তেখেতলৈকে আজি অলৰেডি পত্ৰৰ জৰিয়তে অভিযোগ দিয়া হৈছে আৰু অতি শীঘ্ৰে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্টতো এটা ইলেকশ্যন পিটিশ্যনৰ জৰিয়তে আমি এই বাউসুংৰি সমষ্টিৰ ৰূপম ৰয়ৰ যি কেণ্ডিডেচাৰ আছে বা নমিনেশ্যন আছে তাক খাৰিজ কৰিবৰ কাৰণে ৰিজেক্ট কৰিবৰ কাৰণে আমি হাইকোৰ্টৰ দ্বাৰস্থ হ'ম আৰু অতি শীঘ্ৰে গোচৰ ৰুজু কৰিম। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আজি বিটিচিৰ বহিৰাগত বিটিচিৰ বাসিন্দা নোহোৱা স্বত্তেও কেৱল একমাহ ডেৰমাহ আগত বঙাইগাঁও জিলাৰ পৰা আহি বঙাইগাঁও জিলাৰ বৰচৰা গাঁৱৰ পৰা আহি ৰূপম ৰয় নামৰ প্ৰাৰ্থীগৰাকীয়ে বিটিচিত তেওঁৰ নামটো ভোটাৰ লিষ্টত সন্নিৱিষ্ট কৰি লৈছে মাত্ৰ একমাহ আগত। বিটিচি এটা 6 শিডিউল অঞ্চল, ষষ্ঠ অনুসূচিত অঞ্চল, ইমান হাজাৰ হাজাৰ বড়ো শ্বহীদসকলে ইমান হাজাৰ হাজাৰ বড়ো মাৰ্টিয়াৰ মুংখলংসকলে ত্যাগ কৰাৰ পিছত বিটিচি লাভ কৰিছে। বিটিচি হৈছে বিটিআৰ হৈছে। আজি ৰূপম ৰায়ে ইয়াতে যি ধৰণে বিটিচিৰ ষষ্ঠ অনুসূচী বা 6 শিডিউলক ধ্বংস কৰি ইয়াতে আহিছে, কালি আন 15খন সমষ্টিত কেতিয়াবা আমি দেখা পাম নেক্সট টাইমৰ পৰা ইলেকশ্যনত কেতিয়াবা বোলে মানাস সমষ্টিত, কেতিয়াবা বিজনী সমষ্টিটো বোলে বা পৰ্বতজৰা সমষ্টিটো, গোসাইগাঁও সমষ্টিটো বিটিচিৰ বাহিৰৰ পৰা মানুহ আহি নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আজি এটা সমষ্টিত বিটিচিৰ বাহিৰৰ পৰা মানুহ আহি নিৰ্বাচনত অৱতীৰ্ণ হৈছে, কালি 15টা সমষ্টিতে আহি অৱতীৰ্ণ হ'ব। পৰহি বিটিচিৰ যিটো সুৰক্ষা কবচ আছে, ইমান হাজাৰ হাজাৰ মানুহ যে শ্বহীদ হ'ল, ত্যাগ হ'ল, এপচুই যে ইমান কষ্ট কৰিলে, BLDয়ে যে ইমান ত্যাগ কৰিলে, বড়োৰ যে ইমান শ্বহীদ হ'ল, NDFBয়ে যে ইমান হাতত অস্ত্ৰ ধৰি সংগ্ৰাম কৰিলে, এইবিলাক চব নাইকিয়া হৈ জলাঞ্জলি দিব লগা হ'ব। মই বাৰম্বাৰ কৈছোঁ, মই BPFৰ প্ৰাৰ্থীত্ব যি ৰূপম ৰায় পাইছে, মই BPFৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে নিৰ্দলীয় হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মই BPF দল বা হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মই নিজৰ নমিনেশ্যন দিয়া নাই। আৰু মই বিজয়ী হৈ আহিলে বাউসুংৰি সমষ্টিৰ পৰা মই হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত থকা BPF দলকেই চৰকাৰ গঠন কৰাৰ বাবে সহযোগ কৰিম, সহায় সহযোগিতা কৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে পুনৰ এবাৰ মুখ্যমন্ত্ৰী হ'ব পাৰে তাৰ কাৰণেই মই সহায় সহযোগিতা কৰিম। কিন্তু আজি বহুতে ক'ব পাৰে যে এই অঞ্চলখনত বড়ো জনগোষ্ঠীয় আমি প্ৰাৰ্থী দিব নোৱাৰোঁ কাৰণে ৰূপম ৰয়ক বাউসুংৰি সমষ্টিত পেৰাচুট লেণ্ডিং কৰি অনা হৈছে। ৰূপম ৰয় কি অকল ৰাজবংশী নেতা এজনেই নেকি বাউসুংৰি সমষ্টিত? বাউসুংৰি সমষ্টিত কি আৰু ৰাজবংশী নেতা নাই নেকি কোনো? আজি বাউসুংৰি সমষ্টিত দাবীদাৰ আছিল সুভাষ অধিকাৰী। আছুৰ দৰে এক আগশাৰীৰ জাতীয় সংগঠন, মেৰুদণ্ড স্বৰূপ সংগঠনৰ উপসভাপতি, চেণ্ট্ৰেল ভাইচ প্ৰেচিডেণ্টৰ দায়িত্বত থকা সুভাষ অধিকাৰী। সুভাষ অধিকাৰী ডাঙৰীয়া নিজে বলদিয়া বাথনৰ বাসিন্দা, বাউসুংৰি সমষ্টিৰ বাসিন্দা। তেখেতক কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ল? এতিয়া বিটিচিৰ EM এগৰাকী হৈ আছে কৰ্মেশ্বৰ ৰায়, তেখেতক কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ল? ৰাজবংশী কি আৰু বাউসুংৰি সমষ্টিত বা এই বাউসুংৰি এডত অঞ্চলত কোনো ৰাজবংশী মানুহ নাই যে বিটিচিৰ বাহিৰৰ পৰা আনি ৰূপম ৰায়ক ইয়াতে টিকেটটো দিব লগা হৈছে? আজি বিটিচিৰ বাহিৰৰ মানুহ এজন আহি এটা বাউসুংৰি সমষ্টিত ইলেকশ্যন খেলিছে, কালি গোসাইগাঁৱত খেলিব, পৰহি পৰ্বতজৰাত খেলিব, কোকৰাঝাৰত খেলিব, মানাছত খেলিব, বাক্সাত খেলিব, টংলাত খেলিব, তামোলপুৰত খেলিব। বড়ো জনগোষ্ঠীৰ যিমান ত্যাগ, যিমান বিটিচিৰ আন্দোলন, যিমান NDFBয়ে হাতত বন্দুক ধৰি লৈ যিমান আন্দোলন কৰিলে, চব ধূলিত ছাত, চব পানী পানী হৈ গ'ল। স্বাৰ্থত কৰা নাই। বিটিচিৰ 6 শিডিউলৰ যিটো ৰক্ষা কবচ, সেই 6 শিডিউল যাতে ৰক্ষা হয়, কোনেবা নহয় কোনেবাতো মাতিবই লাগিব। দে মানি লৈছোঁ মই বেয়া, মই যোগ্য প্ৰাৰ্থী নহয়, কিন্তু বিটিচিৰ 6 শিডিউলৰ ৰক্ষাৰ কাৰণে বিটিচিৰ যাতে বাহিৰৰ প্ৰাৰ্থী আহি নিৰ্বাচন খেলিব নোৱাৰে। আজি বাউসুংৰিত খেলিছে, কালি গোটেই 15টা সমষ্টিত বাহিৰা মানুহ আহি ইলেকশ্যন খেলিব। সেইটো যাতে নহয়। যি ধৰণে সেই কাৰ্বি আংলঙত অলপ আগতে দেখিছে গোষ্ঠীগত সংঘৰ্ষ হৈ গৈছে, কাৰ্বি অনা কাৰ্বি, তেনেকুৱা যাতে বিটিচি আকৌ নহয় তাৰ কাৰণে মই ৰূপম ৰায়ৰ কেণ্ডিডেচাৰৰ বিৰুদ্ধে ৰূপম ৰায়ৰ নমিনেশ্যন ৰিজেক্ট কৰিবৰ কাৰণে যি ধৰণে DC ডাঙৰীয়ালৈকে আৰু ৰিটাৰ্ণিং অফিচাৰলৈকে আজি ৰিটেন স্ক্ৰুটিনিত মই অবজেকশ্যন দিছোঁ, সেই ধৰণে মই অতি শীঘ্ৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গৈ ইলেকশ্যন পিটিশ্যন ৰুজু কৰি তেখেতৰ বিৰুদ্ধে মই দ্বাৰস্থ হ'ম যাতে তেখেতৰ যি কেণ্ডিডেচাৰ আছে সেয়া যাতে ৰিজেক্ট হয়।